Good morning, ছাত্ৰ ছাত্ৰীসকল। তোমালোক আটাই চাগে ভালে আছে, ভালে কুশলে থাকা। এই কোভিড-19 ৰোগটোৰ পৰা সামাজিক ব্যৱধানটো মানি চলিবা। তোমালোকক ইয়াৰ আগৰ ভিডিঅ'টোত মই স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষাৰ বিষয়ে উল্লেখ কৰিছিলোঁ। তাত থকা মুডালিয়াৰ আয়োগৰ বিষয়ে তোমালোকৰ আগত আলোচনা কৰিছিলোঁ। এতিয়া আজিৰ ভিডিঅ'টোত কোঠাৰী আয়োগ 1964-66 চনৰ বিষয়ে উল্লেখ কৰিব ওলাইছোঁ। কোঠাৰী আয়োগ 1964-66 চন। 1964 চনৰ 14 জুলাই তাৰিখে ভাৰতৰ বিভিন্ন স্তৰৰ শিক্ষা সম্প্ৰসাৰণ আৰু উন্নয়নৰ বাবে ভাৰত চৰকাৰে এখন শিক্ষা আয়োগ গঠন কৰে। এই আয়োগখনৰ সভাপতি আছিল ডক্টৰ দৌলত সিং কোঠাৰী। ডক্টৰ কোঠাৰী বিশ্ববিদ্যালয় অনুদান আয়োগৰ অৰ্থাৎ ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যন চমুকৈ UGCৰ সভাপতি আছিল। তেওঁৰ নাম অনুসৰিয়েই এই আয়োগখনক কোঠাৰী আয়োগ বুলি জনা যায়। এই আয়োগে প্ৰস্তুত কৰা প্ৰতিবেদনক শিক্ষা আৰু জাতীয় বিকাশ এডুকেশ্যন এণ্ড নেশ্যনেল ডেভেলপমেণ্ট আঁচনি বুলি কোৱা হয়। ভাৰতৰ লগতে ইংলেণ্ড, আমেৰিকা, ফ্ৰান্স, জাপান আৰু ৰাছিয়াৰ মুঠ 17 জন শিক্ষা বিশেষজ্ঞক লৈ এই আয়োগখনৰ সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হয়। যেনে সেই সদস্যসকল আছিল এনে ধৰণৰ, যেনে 1 নম্বৰ সভাপতি ডক্টৰ DS কোঠাৰী, অধ্যক্ষ বিশ্ববিদ্যালয় অনুদান আয়োগ। 2 নম্বৰ সচিব JP নায়ক, শৈক্ষিক পৰিকল্পনা প্ৰশাসন আৰু অৰ্থ বিভাগৰ মুৰব্বী, গোখলে ৰাজনীতি আৰু অৰ্থনীতি বিদ্যালয় পুনা। 3 নম্বৰ যুটীয়া সচিব JF মেকডুগাল, ইউনেস্কোৰ বিদ্যালয় উচ্চ শিক্ষা বিভাগৰ সঞ্চালক, পেৰিছ। আৰু সদস্যসকল হ'ল মিষ্টাৰ AR দাউদ, মাধ্যমিক শিক্ষা সম্প্ৰসাৰণ আঁচনি বিভাগৰ প্ৰাক্তন অধিবক্তা, নতুন দিল্লী। পাঁচ নম্বৰ HS এলভিন, লণ্ডন বিশ্ববিদ্যালয়ৰ শিক্ষা প্ৰতিষ্ঠান বিভাগৰ অধিকৰ্তা। 6 নম্বৰ AR গোপালস্বামী, অধিকৰ্তা, প্ৰায়োগিক জনশক্তি গৱেষণা কেন্দ্ৰ, নতুন দিল্লী। ডক্টৰ VS ঝা, লণ্ডনস্থ কমনৱেলথ শিক্ষা সমন্বয়ৰক্ষী বিভাগৰ প্ৰাক্তন অধিকৰ্তা। 8 নম্বৰ শ্ৰী PN কৃপাল, শিক্ষা সচিব আৰু উপদেষ্টা, শিক্ষা মন্ত্ৰণালয়, নতুন দিল্লী। 9 নম্বৰ অধ্যাপক NV মাথুৰ, প্ৰাক্তন উপাচাৰ্য, ৰাজস্থান বিশ্ববিদ্যালয়, জয়পুৰ। 10 নম্বৰ ডক্টৰ BP পাল, অধিকৰ্তা, ভাৰতীয় কৃষি গৱেষণা কেন্দ্ৰ, নতুন দিল্লী। 11 নম্বৰ কুমাৰী S পানন্দিকাৰ, মুৰব্বী অধ্যাপক, শিক্ষা বিভাগ, কৰ্ণাটক বিশ্ববিদ্যালয়। 12 নম্বৰ অধ্যাপক ৰজাৰ ৰিভেলি, গৱেষণা বিভাগৰ মুৰব্বী, কেলিফৰ্ণিয়া বিশ্ববিদ্যালয় আৰু জনসংখ্যা অধ্যয়ন কেন্দ্ৰৰ সঞ্চালক, হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়, আমেৰিকা। 13 নম্বৰ ডক্টৰ KG চৈদেন, প্ৰাক্তন শিক্ষা উপদেষ্টা, ভাৰত চৰকাৰ, নতুন দিল্লী। 14 নম্বৰ ডক্টৰ ত্ৰিগুণা সেন, ৰেক্টৰ, যাদৱপুৰ বিশ্ববিদ্যালয়, কলিকতা। 15 নম্বৰ অধ্যাপক AS চয়ভস্কি, উচ্চ শিক্ষা আৰু বিশেষ মাধ্যমিক শিক্ষাৰ অধিকৰ্তা, মস্কো বিশ্ববিদ্যালয়। 16 নম্বৰ মিষ্টাৰ GN থমাছ,
শিক্ষাৰ পৰিদৰ্শক প্ৰধান ফ্ৰান্স। 17 নম্বৰ অধ্যাপক সদাতেছি ইহাৰা, বিজ্ঞান আৰু কাৰিকৰী বিভাগ, ৱাচিদা বিশ্ববিদ্যালয়, টকিঅ, জাপান। এই আয়োগখন 1964 চনৰ 2 অক্টোবৰ তাৰিখে জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মদিনৰ দিনাখন তদানীন্তন ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে শুভ উদ্বোধন কৰে। উদ্বোধনী ভাষণত তেখেতে আশা প্ৰকাশ কৰিছিল যে এই আয়োগে প্ৰাথমিক, মাধ্যমিক, উচ্চ শিক্ষা আৰু কাৰিকৰী শিক্ষাৰ সকলোবোৰ দিশ অধ্যয়ন কৰি ইয়াৰ বিকাশৰ ওপৰত পৰামৰ্শ আগবঢ়াব। শিক্ষাৰ বিভিন্ন দিশবোৰ অধ্যয়ন কৰিবৰ বাবে 17টা কাৰ্যদল আৰু 7খন কাৰ্যকৰী কমিটি গঠন কৰা হয়। এই আয়োগৰ সদস্যসকলে 100 দিন ধৰি দেশৰ বিভিন্ন ৰাজ্যৰ বিশ্ববিদ্যালয়, স্কুল, কলেজ পৰিদৰ্শন কৰি ছাত্ৰ-ছাত্ৰী, শিক্ষক, প্ৰশাসকসকলৰ লগত আলোচনাত মিলিত হয়। বিভিন্ন লোকৰ লিখিত তথ্য, স্মাৰক পত্ৰ আৰু পৰামৰ্শাৱলী সংগ্ৰহ কৰে। ইংলেণ্ড, আমেৰিকা, ফ্ৰান্স, জাপান, ছোভিয়েট ৰাছিয়াৰ ইউনেস্কোৰ শিক্ষা বিশেষজ্ঞসকলৰো পৰামৰ্শ গ্ৰহণ কৰে। 21 মাহ ধৰি এই আয়োগে কাম কৰি 1966 চনৰ 21 জুন তাৰিখে ভাৰতৰ এই সময়ৰ শিক্ষামন্ত্ৰী MC চাগলাৰ হাতত প্ৰতিবেদনখন দাখিল কৰে বা প্ৰদান কৰে। এই প্ৰতিবেদনখন 700 পৃষ্ঠাৰে আগুৰি আছে। ইয়াক মুঠ 20টা অধ্যায়ত ৰচনা কৰা হৈছে। অধ্যায়কেইটা আয়োগে পুনৰ বহলভাৱে 3টা ভাগত ভাগ কৰে। ইয়াৰ প্ৰথম ভাগত জাতীয় লক্ষ্য, উদ্দেশ্যসমূহ, শিক্ষা গাঁথনিৰ পুনৰ সংগঠন, শিক্ষকসকলৰ মানদণ্ডৰ উন্নতিকৰণ আৰু শিক্ষাৰ সা-সুবিধাৰ সমতা স্থাপন আদি দিশবিলাক অন্তৰ্ভুক্ত কৰা হয়। এতিয়া পোনপ্ৰথমে আহিল যে এই আয়োগখনৰ লক্ষ্যবিলাক। 1 নম্বৰ আহিলে যে কত শিক্ষা আৰু জাতীয় লক্ষ্য। আয়োগৰ মতে শ্ৰেণীসমূহত বৰ্তমান দেশৰ ভৱিষ্যত নিৰ্মাণ কৰা হৈছে, কিয়নো আজিৰ শিশু কাইলৈ দেশৰ নাগৰিক হ'ব। শিক্ষানুষ্ঠানৰ পৰা ওলাই অহা ছাত্ৰ-ছাত্ৰীসকলেই ৰাষ্ট্ৰ নিৰ্মাণত অংশ ল'ব, অৰ্থাৎ ৰাষ্ট্ৰৰ সকলো ধৰণৰ বিকাশ উন্নয়নত অংশ ল'ব। শিক্ষাক সামাজিক পৰিৱৰ্তন আৰু বিকাশৰ আহিলা হিচাপে গণ্য কৰিব পাৰি। সেয়েহে শিক্ষাৰ গুণগত মানদণ্ডৰ ওপৰত জনগণৰ জীৱনৰ মানদণ্ড নিৰ্ভৰ কৰিছে। এই আয়োগে শিক্ষাৰ মাধ্যমেৰে জাতীয় বিকাশৰ যিবিলাক লক্ষ্য আৰু উদ্দেশ্য নিৰ্ধাৰণ কৰিছে সেইবোৰ হ'ল এনেধৰণৰ। 1 নম্বৰ শিক্ষা আৰু উৎপাদনমুখিতা, এডুকেশ্যন এণ্ড প্ৰডাক্টিভিটি। এই আয়োগৰ মতে মাধ্যমিক শিক্ষাৰ মূল লক্ষ্য দেশৰ উৎপাদন শক্তিৰ লগত শিক্ষাৰ সম্পৰ্ক স্থাপন কৰা আৰু শিক্ষা উৎপাদনমুখী কৰি তোলা হ'ব। ইয়াৰ বাবে বিজ্ঞান ভিত্তিক শিক্ষা, কৰ্ম অভিজ্ঞতা, বৃত্তিমুখী শিক্ষাৰ ব্যৱস্থা কৰা, বিজ্ঞান আৰু কাৰিকৰী শিক্ষাৰ উন্নতি সাধন কৰিব লাগে। অৰ্থাৎ শিক্ষাক বিজ্ঞান ভিত্তিক কৰি তুলিব লাগে, কৰ্ম অভিজ্ঞতাৰ যোগেদি বৃত্তিমুখী শিক্ষাৰ ব্যৱস্থা প্ৰদান কৰিলেহে ছাত্ৰ-ছাত্ৰীবিলাকে দেশৰ কাৰণে উন্নতি সাধন কৰিব পাৰিব। 2 নম্বৰ হৈছে শিক্ষা, সামাজিক আৰু জাতীয় সংহতি, এডুকেশ্যন, ছ'চিয়েল এণ্ড নেশ্যনেল ইণ্টিগ্ৰেশ্যন। এই আয়োগৰ মতে মাধ্যমিক শিক্ষাই জাতীয় আৰু সামাজিক সংহতি স্থাপনত সহায় কৰিব লাগে। ইয়াৰ বাবে মাধ্যমিক স্তৰত সাধাৰণ বিদ্যালয় স্থাপন, ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সামাজিক আৰু জাতীয় সেৱাৰ ভাৱ জগাই তোলা, ভাষা নীতি গঢ় দি তোলা, মাতৃভাষাৰ ওপৰত গুৰুত্ব দিয়া, ভাষা, সংস্কৃতি, বুৰঞ্জী, দৰ্শন, ধৰ্ম আদিৰ শিক্ষা প্ৰদান কৰিব লাগে। ছাত্ৰ-ছাত্ৰীসকলৰ মাজত
জাতীয় সচেতনতাৰ বিকাশ সাধন কৰাৰ লগতে আন্তৰ্জাতিক বুজাপৰাৰ মনোভাৱ জগাই তুলিব লাগে। 3 নম্বৰত শিক্ষা আৰু আধুনিকীকৰণ, এডুকেশ্যন এণ্ড মডাৰ্ণাইজেশ্যন। এই আয়োগৰ মতে শিক্ষা আধুনিকীকৰণৰ বাবে শিক্ষাৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকলক কৌতূহলী কৰি তুলিবলৈ জ্ঞানৰ বিস্ফোৰণ ঘটাব লাগিব, দ্ৰুত সামাজিক পৰিৱৰ্তন সাধন কৰিব লাগিব। সমাজ আধুনিকীকৰণৰ বাবে দ্ৰুত অগ্ৰগতিৰ লগতে শিক্ষাৰ অগ্ৰগতিৰো প্ৰয়োজন হ'ব। 4 নম্বৰত সামাজিক, নৈতিক আৰু আধ্যাত্মিক মূল্যবোধ। এই আয়োগৰ মতে মাধ্যমিক শিক্ষাৰ আন এটা লক্ষ্য হৈছে ছাত্ৰ ছাত্ৰীসকলৰ মনত সামাজিক, নৈতিক আৰু আধ্যাত্মিক মূল্যবোধৰ বিকাশ সাধন কৰি সুচৰিত্ৰ গঠন কৰা। গতিকে ছাত্ৰ ছাত্ৰীসকলক মাধ্যমিক স্কুলত উপযুক্ত শিক্ষা দিব লাগে। তাৰপিছত আহিল কোঠাৰী আয়োগ অনুসৰি শিক্ষাৰ সংগঠন। প্ৰাক প্ৰাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয় স্তৰলৈ শিক্ষাৰ সাংগঠনিক দিশটোৰ জাতীয় বিকাশৰ লগত জড়িত হৈ আছে। লগতে শিক্ষাদান আৰু শিক্ষা গ্ৰহণৰ মুঠ সময়সীমাৰ লগতে গুণগত মানদণ্ড বজাই ৰখা আৰু দেশৰ মানৱ সম্পদক পূৰ্ণ ব্যৱহাৰ কৰাৰ বিষয়টো জড়িত হৈ আছে। আয়োগৰ মতে শিক্ষাৰ মানদণ্ড 4টা দিশৰ ওপৰত নিৰ্ভৰ কৰে। সেইকেইটা হ'ল শিক্ষা গাঁথনিৰ ভিন ভিন পৰ্যায়কৰণ আৰু এইবোৰৰ মাজত পাৰস্পৰিক সম্বন্ধ স্থাপন কৰা। 2 নম্বৰ, প্ৰত্যেক পৰ্যায়ৰ সময়সীমা স্থিৰ কৰা। 3 নম্বৰ, বিভিন্ন পৰ্যায়ৰ শিক্ষাৰ বাবে শিক্ষক, পাঠ্যক্ৰম, শিক্ষা পদ্ধতি, পৰীক্ষা ব্যৱস্থা, শিক্ষণ সঁজুলি আদিৰ প্ৰয়োগ আৰু তাৰ গুণমান বিশিষ্টতা নিৰ্ণয় কৰা। 4 নম্বৰ, শিক্ষাৰ আন সুবিধাবোৰ উপযুক্তভাৱে ব্যৱহাৰ কৰা। 1952-53 চনৰ মুডালিয়াৰ আয়োগে আগবঢ়োৱা স্কুলীয়া শিক্ষাৰ সাংগঠনিক ব্যৱস্থাটো কোঠাৰী আয়োগে কিছু সংশোধন কৰে। মুডালিয়াৰ আয়োগ অনুসৰি স্কুলীয়া শিক্ষাৰ কাল 11 বছৰীয়াৰ বিপৰীতে কোঠাৰী কমিছনে 12 বছৰীয়া স্কুলীয়া শিক্ষাৰ ব্যৱস্থা কৰিবলৈ পৰামৰ্শ দিয়ে। ইয়াৰ উপৰি সমগ্ৰ ভাৰতবৰ্ষতে 10+2+3 শিক্ষাৰ গাঁথনিটো প্ৰয়োগ কৰিবলৈ এই আয়োগে পৰামৰ্শ আগবঢ়ায়। এই আয়োগে প্ৰাক বিশ্ববিদ্যালয় শাখাটো কলেজবোৰৰ পৰা উঠাই দিব লাগে বুলি মত পোষণ কৰে। এই আয়োগৰ মতে নতুন শিক্ষা গাঁথনিটো হ'ল এনেধৰণৰ। 1 নম্বৰ, 1ৰ পৰা 3 বছৰীয়া প্ৰাক প্ৰাথমিক শিক্ষা। 2 নম্বৰ, 7ৰ পৰা 8 বছৰীয়া প্ৰাথমিক স্তৰ। এই স্তৰটোক আকৌ দুটা ভাগত ভাগ কৰা হয়। ক 4 বা 5 বছৰীয়া নিম্ন প্ৰাথমিক আৰু খ 2 বা 3 বছৰীয়া উচ্চ প্ৰাথমিক স্তৰ। 3 নম্বৰ, 2 বা 3 বছৰৰ বাবে নিম্ন মাধ্যমিক বা হাইস্কুলৰ সাধাৰণ শিক্ষা আৰু 1ৰ পৰা 3 বছৰৰ বাবে বৃত্তীয় শিক্ষা হ'ব লাগে। 4 নম্বৰ, উচ্চতৰ মাধ্যমিকৰ সাধাৰণ শিক্ষা 2 বছৰৰ আৰু বৃত্তীয় শিক্ষা 1ৰ পৰা 3 বছৰীয়া হ'ব লাগে। 5 নম্বৰ, উচ্চ শিক্ষাৰ প্ৰথম ডিগ্ৰী স্তৰ 3 বছৰীয়া হ'ব লাগে। অৰ্থাৎ স্নাতক পৰ্যায় 3 বছৰীয়া হ'ব লাগে। ইয়াৰ পিছত 2 বা 3 বছৰীয়া দ্বিতীয় উপাধিৰ স্তৰ অৰ্থাৎ স্নাতকোত্তৰ আৰু ইয়াৰ পিছৰ গৱেষণাৰ স্তৰ। হ'ব লাগে। কোঠাৰী আয়োগে ভাৰতবৰ্ষৰ স্কুলীয়া শিক্ষাৰ স্তৰৰ সাংগঠনিক ব্যৱস্থা সম্বন্ধে এনেধৰণৰ পৰামৰ্শ আগবঢ়ায়। 1 নম্বৰ, উচ্চ পৰ্যায়ত ইন হাই স্কুল ষ্টেজ
A 7 বা 8 বছৰৰ প্ৰাথমিক স্তৰ আৰু 2 বা 3 বছৰ নিম্ন মাধ্যমিক স্তৰক লৈ মুঠ 10 বছৰীয়া সাধাৰণ শিক্ষাৰ পাঠ্যক্ৰম প্ৰদান কৰা হ'ব। B সম্ভৱ হলে প্ৰাথমিক শিক্ষাৰ পূৰ্বে 1 পৰা 3 বছৰলৈকে প্ৰাক প্ৰাথমিক শিক্ষা দিয়া হ'ব। C প্ৰাথমিক শিক্ষাৰ প্ৰথম শ্ৰেণীত নামভৰ্তিকৰণ 6 বছৰৰ কম হ'ব নালাগিব। D 10 বছৰীয়া শিক্ষাৰ অন্তত বহি পৰীক্ষা অৰ্থাৎ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। E 10 বছৰীয়া শিক্ষাৰ শেষত শিক্ষাৰ মানদণ্ড সৰ্বভাৰতীয় পৰ্যায়ত কৰি তোলা হ'ব। F 10 বছৰীয়া স্কুলীয়া শিক্ষাৰ শেষত প্ৰায় 40% ছাত্ৰই কৰ্মজীৱনত প্ৰৱেশ কৰে। শতকৰা 30% ছাত্ৰই বৃত্তিমূলক শিক্ষাত প্ৰৱেশ কৰে আৰু 30% ছাত্ৰই 2 বছৰীয়া সাধাৰণ শিক্ষাত প্ৰৱেশ কৰিব। 2 নম্বৰ উচ্চতৰ মাধ্যমিক স্তৰত ইন হায়াৰ ছেকেণ্ডাৰী ষ্টেজ কোঠাৰী আয়োগৰ পৰামৰ্শ হ'ল উচ্চতৰ মাধ্যমিক স্তৰত কোঠাৰী আয়োগৰ পৰামৰ্শ হ'ল ক পূৰ্বৰ নৱম শ্ৰেণীত শিক্ষা শাখাকৰণ কৰাৰ কাৰ্যটো পৰিহাৰ কৰিব লাগে। 10ম শ্ৰেণীলৈকে পাঠ্যক্ৰমৰ বিশেষীকৰণ কৰিব নালাগে। ইয়াৰ বাবে পাঠ্যক্ৰম পুনৰ সংগঠন কৰাৰ ব্যৱস্থা কৰিব লাগে। খ প্ৰত্যেকখন হাইস্কুলক উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ উন্নীত কৰিব নালাগে। গ এই আয়োগৰ মতে মাধ্যমিক পৰ্যায়ৰ শিক্ষা 2 ধৰণৰ হ'ব লাগে, যেনে প্ৰথম 10 বছৰীয়া পাঠ্যক্ৰমৰ উচ্চ মাধ্যমিক স্কুল, দ্বিতীয় 12 বছৰীয়া পাঠ্যক্ৰমৰ উচ্চতৰ মাধ্যমিক শিক্ষা। ঘ মাধ্যমিক স্কুলৰ মুঠ সংখ্যাৰ পৰা 4 ভাগৰ 1 ভাগ উচ্চতৰ মাধ্যমিক স্তৰলৈ উন্নীতকৰণ কৰিব পাৰিলেই প্ৰাক বিশ্ববিদ্যালয়ৰ প্ৰয়োজন পূৰণ কৰিব পাৰিব বুলি এই আয়োগে আশা কৰে। উঙ উচ্চতৰ মাধ্যমিক শিক্ষানুষ্ঠানবোৰৰ পৰিসৰ যথেষ্ট ডাঙৰ হ'ব লাগে। ইয়াক কেন্দ্ৰীয়ভাৱে কৰিব লাগে আৰু গাঁও আৰু নগৰ উভয় অঞ্চলতে স্থাপন কৰিব লাগে। প্ৰথম কোনো ঠাইত স্থাপন হোৱা উচ্চতৰ মাধ্যমিক স্কুল যদি সৰু, নিম্নমান বিশিষ্ট আৰু অধিক খৰচী হয় তেনে স্কুলক পুনৰ মাধ্যমিক স্কুললৈ পৰিৱৰ্তন কৰিব লাগে বা ৰূপান্তৰিত কৰিব লাগে। দ্বিতীয় নৱম আৰু 10ম শ্ৰেণীৰ শিক্ষা 10 বছৰীয়া সাধাৰণ শিক্ষাৰ অন্তৰ্ভুক্ত কৰিব লাগে। একাদশ আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষা বিশেষীকৰণ কৰি স্বয়ংসম্পূৰ্ণ বিধৰ কৰিব লাগে। জ 10ম শ্ৰেণীৰ শিক্ষাৰ অন্তত বহি পৰীক্ষা অনুষ্ঠিত কৰিব লাগে। প্ৰাক বিশ্ববিদ্যালয় স্তৰৰ স্থানান্তৰকৰণ ট্ৰান্সফাৰ অফ দ্য প্ৰি ইউনিভাৰ্চিটি ষ্টেজ। এই কোঠাৰী আয়োগে মত প্ৰকাশ কৰে যে পঞ্চম 5 বছৰীয়া পৰিকল্পনাৰ অন্তত প্ৰাক বিশ্ববিদ্যালয় স্তৰটো স্কুললৈ স্থানান্তৰীকৰণ ব্যৱস্থাটো সম্পূৰ্ণ হৈ উঠিব লাগে। এই ক্ষেত্ৰত আয়োগে পৰামৰ্শ এনেধৰণে আগবঢ়ায়। বিশ্ববিদ্যালয় আৰু স্বীকৃতিপ্ৰাপ্ত কলেজসমূহৰ পৰা প্ৰাক বিশ্ববিদ্যালয় স্তৰটো উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ হস্তান্তৰ কৰিব লাগিব আৰু এই হস্তান্তৰ বিশ্ববিদ্যালয়ৰ অনুদান আয়োগে দায়িত্ব ল'ব লাগিব। কিছুমান নিৰ্বাচিত স্কুলত উচ্চতৰ মাধ্যমিক খোলাৰ ব্যৱস্থা ৰাজ্যিক শিক্ষা বিভাগে কৰিব। উচ্চতৰ মাধ্যমিক স্তৰটোৰ দায়িত্ব গ্ৰহণ কৰিবৰ বাবে বৰ্তমানৰ মাধ্যমিক শিক্ষা মণ্ডলসমূহ পুনৰ গঠন কৰিব লাগিব। শিক্ষা বৃত্তিমুখীকৰণ ভকেশনেলাইজেশ্যন অফ সেকেন্ডাৰী এডুকেশ্যন।
শিক্ষা বৃত্তিমুখীকৰণৰ ক্ষেত্ৰত কোঠাৰী আয়োগে এনে ধৰণৰ পৰামৰ্শ আগবঢ়ায়। এ নিম্ন মাধ্যমিক স্তৰত at lower secondary stage এই স্তৰৰ বাবে আগবঢ়োৱা পৰামৰ্শ হ'ল 1 নম্বৰ ছাত্ৰ ছাত্ৰীসকলক ঔদ্যোগিকমূলক কামৰ বাবে 3 মহীয়া পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিব লাগে। এনে শিক্ষা জুনিয়ৰ টেকনিক্যাল স্কুল আৰু টেকনিক্যাল হাইস্কুলত প্ৰদান কৰিব লাগে। 2 নম্বৰ গাঁও আৰু পিছপৰা অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ শিক্ষাৰ ব্যৱস্থা কৰিব লাগে। 3 নম্বৰ ঔদ্যোগিক প্ৰশিক্ষণ অনুষ্ঠানসমূহত নামভৰ্তিকৰণৰ সময়সীমা কমাব লাগে, কিন্তু 15 বছৰ নিৰ্দিষ্ট বয়স হ'ব লাগিব। 4 নম্বৰ অংশকালীন শিক্ষাৰ ব্যৱস্থা থাকিব লাগে, বিশেষকৈ সপ্তম আৰু অষ্টম শ্ৰেণীৰ পৰা বঞ্চিত হোৱা ছাত্ৰ ছাত্ৰীৰ বাবে। 5 নম্বৰ ছোৱালীৰ বাবে গাৰ্হস্থ্য বিজ্ঞান হোম সায়েন্সৰ সুবিধা দিব লাগে। বি উচ্চ মাধ্যমিক স্তৰ উচ্চতৰ মাধ্যমিক স্তৰ ইয়াতে উচ্চতৰৰ হেইটো অকমান থাকি গৈছে আৰু হায়াৰ সেকেন্ডাৰী স্টেজ ঔদ্যোগিক 1 নম্বৰ ঔদ্যোগিক প্ৰশিক্ষণ অনুষ্ঠানসমূহৰ পাঠ্যক্ৰমৰ প্ৰসাৰ ঘটোৱা। 2 নম্বৰ কৃষি বিজ্ঞান ইঞ্জিনিয়াৰিং পলিটেকনিক্স বিষয়ত চমু তদৰ্থ আঁচনিৰ ব্যৱস্থা কৰিব লাগে। 3 নম্বৰ উদ্যোগ বা পলিটেকনিক পাঠ্যক্ৰমত অংশকালীন বৃত্তীয় শিক্ষাৰ সুবিধা দিব লাগে। 4 নম্বৰ বাণিজ্য প্ৰশাসন স্বাস্থ্য আদি বিষয়ত বিভিন্ন ধৰণৰ আন পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিব লাগে। ইয়াৰ উপৰিও শিক্ষাৰ বৃত্তিমুখীকৰণৰ আন পৰামৰ্শাৱলীবোৰ হ'ল এনে ধৰণৰ ক উদ্যোগ প্ৰধান অঞ্চলতহে পলিটেকনিকসমূহ স্থাপন কৰিব লাগে। খ পলিটেকনিকৰ শিক্ষকৰ অৰ্হতাৰ ওপৰত গুৰুত্ব দিব লাগে আৰু অৰ্হতাৰ ভিত্তিতহে দৰমহা নিৰ্ধাৰণ কৰিব লাগে বা হ'ব লাগিব। গ সকলো পলিটেকনিকতে ছাত্ৰ ছাত্ৰীসকলৰ বাবে চাৰ্টিফিকেট আৰু ডিপ্ল'মা স্তৰৰ সকলোবোৰৰ প্ৰয়োজনীয় পাঠ্যক্ৰমৰ ব্যৱস্থা থাকিব লাগিব। ঘ আভিযান্ত্ৰিক স্কুলৰ মান উন্নত কৰিবৰ বাবে ইলেক্ট্ৰনিক্স আৰু ইনষ্ট্ৰুমেণ্টেশ্যন আদি বিষয়ত অৰ্হতা সম্পন্ন বিজ্ঞানৰ স্নাতক ছাত্ৰ ছাত্ৰীক নিয়োগ কৰিব লাগে। ঙ প্ৰযুক্তিবিদ্যাৰ বিদ্যালয়সমূহৰ পাঠ্যক্ৰম বিশেষজ্ঞ সমিতিৰ দ্বাৰা প্ৰয়োজন সাপেক্ষে সাল সলনি কৰিব লাগে। প্ৰথম প্ৰযুক্তিবিদ্যাৰ কেন্দ্ৰসমূহে স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ লোকৰ বাবে প্ৰশিক্ষণৰ কাৰ্যসূচী ল'ব লাগে। দ্বিতীয় প্ৰযুক্তিবিদ্যাৰ কেন্দ্ৰ আৰু তেনে ধৰণৰ অনুষ্ঠানসমূহ বিশ্ববিদ্যালয়ৰ মৰ্যাদা প্ৰদান কৰিব লাগে। যোগাযোগ পাঠ্যক্ৰমৰ জৰিয়তে বৃত্তিমূলক আৰু কাৰিকৰী শিক্ষাৰ উন্নতিৰ বাবে ব্যৱস্থা কৰিব লাগে। ৰাজ্যিক পৰ্যায়ৰ স্কুল বৰ্ডৰ আৰ্হিত কাৰিকৰী শিক্ষা বৰ্ডৰ এগৰাকী অধিকৰ্তাৰ অধীনত গঠন কৰিব লাগে। ৰাজ্যিক কাৰিকৰী শিক্ষাৰ সঞ্চালকালয় গঠন কৰিব লাগে আৰু তাত এজন পূৰ্ণকালীন সদস্য থাকিব লাগে। এইখিনি কোঠাৰী আয়োগৰ বিষয়ে তোমালোকৰ সন্মুখত দাঙি ধৰিলো। আশা কৰো তোমালোকে এই পাঠটিৰ পৰা কিছু কথা আয়ত্ত কৰিবা। আজিলৈ ইমানতে সামৰিছো। থেংক ইউ।